Happy New Year 2024 আপোনালোক সকলোকে নতুন বছৰৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালো গোটেই বছৰটো আপোনালোক সকলোৰে ভাল হওক আৰু মোৰ নিজৰ কাৰণেও মানে প্ৰাৰ্থনা কৰিছো ভগৱানৰ ওচৰত যাতে ভাল হয় নতুন বছৰটো আৰু এতিয়া আজি নতুন বছৰ বুলি একদম ধুনীয়াকৈ মূৰ চুৰিয়া ধুই লৈছো ধুই লৈ পেলাই গাছা ধোৱা হৈ গ'ল আৰু চাকি তাকি জ্বলালো জ্বলাৰ পিছত ব্ৰেকফাষ্টো বনাই হ'ল ব্ৰেকফাষ্ট আজি মোৰ আৰু মাইনাৰ কাৰণে বনোৱা নাইকিয়া কাৰণ কালিৰে মাংস তৰকাৰীও আছে আৰু ঠাণ্ডা ভাতো আছে আমি দুজনীয়ে খাই খুব ভাল পাওঁ সেয়া আমি খাম আৰু বাবুৰ কাৰণে আলু পৰঠা বনাইছো আৰু মিষ্টাৰৰ কাৰণে ৰুটি বনাইছো সিহঁতে সেয়া খাব আৰু আমি একদম হাঁহৰ মাংস ঠাণ্ডা হাঁহৰ মাংস আৰু ঠাণ্ডা ভাত একে গৰম নকৰাকৈ ধুনীয়াকৈ মাককে মাৰি দিম আৰু আপোনালোকে ভাল পায়নে কোনে কোনে ভাল পায় এনেকৈ খাবলৈ মোৰ হ'লে বহুত প্ৰিয় আৰু মোৰ নিচিনাকৈ মাইনায়ো ভাল পায় মানে খাবলৈ ৰুটিটো মই একদম পচন্দ নকৰোঁ মোৰ ভাল নালাগে খাব লাগে কাৰণে খাওঁ কিন্তু এনেকৈ ঠাণ্ডা ভাত আৰু হাঁহৰ মাংস খাবলৈ বহুত ভাল পাওঁ তাতে একদম কোমোৰাৰ সৈতে বনোৱা হাঁহৰ মাংস এতিয়া আমি সেয়াকৈ খাম আৰু আপোনালোকে কালি কেনেদৰে পাৰ কৰিলে 31 ডিচেম্বৰটো সেই কমেণ্টত জনাব আৰু আমাৰতো মানে ভালকৈ পাৰ হ'ল এতিয়া আহক আমি খাই লওঁ ভোকো লাগিছে হাই গাইজ হেপী নিউ ইয়েৰ এতিয়া নিউ ইয়েৰ আজি খাবলৈ চাওক মই এতিয়া দেখিছেনে কালি হাঁহ বনাইছোঁ হাঁহ কোমোৰা বনাইছিলোঁ কেনেকুৱা টেষ্টি আৰু এয়া ঠাণ্ডা ভাত আৰু ঠাণ্ডা মাংস লৈছোঁ খাবলৈ এনেকৈ এনেকুৱা মজা এনেকৈ খাবলৈ যে কেনেকুৱা মজা লাগে নহয় আপোনাৰ কোনে কোনে এনেকৈ ঠাণ্ডা মাংস দি ভাত খাই ভাল পায় বহুত টেষ্টি হৈছে অসমীয়া মানুহে হাঁহ আৰু কোমোৰা বুলি ক'লে একদম পাগল আৰু হয়নে সেইটো টেষ্ট বেলেগে অনুভৱ কৰিব নোৱাৰে মাংসৰ আৰু যিসকল ভেজ হয় তেওঁলোকে স্কিপ কৰিব কাৰণ বেয়া খাব খোৱাটো মাংস খোৱাটো চবৰে হেৰি কিছুমান থাকে আমিও কালি 31 তাৰিখ বুলি একদম মানে হাঁহৰ মাংস ভাত খালোঁ আৰু এতিয়া আজি 1 তাৰিখ হ'ল ঠাণ্ডা মাংস আৰু ঠাণ্ডা ভাত লৈ একদম মাকুৰকৈ খাইছোঁ চুবাইছোঁ আকৌ দেই মাইনাও খাই আছা আপোনালোকে কালি কিহেৰে ভাত খালে বাৰু 31 ডিচেম্বৰ আমাৰ আকৌ বাবুক দিয়া নাই তাক ডিমৰ তৰকাৰী বনাই দিছোঁ ৰুটিও বনাই দিছোঁ ভাতো বনাই দিছোঁ সি ৰুটিও খাইছে ভাতো খাইছে মই আকৌ ৰুটি খাই ইমান ভাল নাপাওঁ মই আৰু মাইনা অকল ভাত লাগে আৰু মাছ মাংস ভাত হাতেৰে খাই ভাল লাগে যে সানি সানি এই কোমোৰা দিছেনে কেনেকৈ নাইকিয়া হৈছে ইমান ডাঙৰ ডাঙৰকৈ দিছিলোঁ খুব টেষ্টি আপোনাক নতুন বুলি মানে নিউ ইয়েৰ বুলিতো চবেই নতুন নতুন পৰিকল্পনা কৰে সেইবিলাক সকলোৱে ফুলফিল হওক আৰু ময়ো কৰিছোঁ কিছুমান পৰিকল্পনা আৰু থেংক ইউ বহুতে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে ইউটিউবতো আৰু ফেচবুকতো সকলোকে মানে নতুন ইয়েৰৰ নিউ ইয়েৰৰ শুভেচ্ছা জনালোঁ আৰু থেংক ইউ মোক ফ'ল' কৰাৰ কাৰণে ভিডিঅ' চোৱাৰ কাৰণে এইটো বছৰতো খুব একদম ধুনীয়াকৈ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে মানে তেওঁলোকে যদি ইউটিউবত চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰি দিব কথাও কৈ থকা পাইছোঁ ন ঘৰত আকৌ মাহঁতে কথা কৈ ভাত খাবলৈ নিদিয়ে ভাত খোৱা সময়ত কথা ক'লে বেয়া আৰু মাছৰ ভাত খালে কথা ক'বই নালাগে কাৰণ ভুল লাগিব পাৰে ডিঙিত এয়া মই খাই চেষ্টা কৰি লৈছোঁ ভাত লাগে টান টান হৈ আছে ঠাণ্ডা ভাত যে বহুত চুৱাবলগীয়া হৈছে কোনে কোনে ভাল পায় এনেকৈ মাংসৰ ভাত খাবলৈ বিশেষকৈ হাঁহৰ মাংস আৰু কোমোৰা এতিয়া মানে 31 ডিচেম্বৰ হওক বা মাঘৰ বিহু উৰুকাতে হওক হাঁহটো আৰু কমন আৰু হয়নে তেতিয়া হাঁহৰ তেল হোৱাৰ কাৰণে খাবলৈ ভাল লাগে আমাৰ পিছত গোটা হাঁহ নাছিলে দেই কালি কাটাকৈ বিক্ৰী কৰে যে তাৰ পৰাহে আনিছিলে আৰু মিষ্টাৰ খোৱা নাই আজি সোমবাৰ যে মই মঙলবাৰে নাখাওঁ আৰু বৃহস্পতিবাৰে নাখাওঁ সোমবাৰে খাই দিওঁ ইমান জানি থাকে মানে ন আৰু নতুন বছৰত মই এটা হেৰি কৰিছোঁ ডিনাৰটো নকৰোঁ খাওঁ কিমানটো তেতিয়া পাৰে ভোক লাগে নালাগে সেয়া খাই শেষে কৰিলোঁ বুজিছেনে পাঁচ মিনিটত খাই শেষ কৰিলোঁ দেই মাংস ভাত মই নিজে মোবাইল ধৰি আছোঁ আৰু ভাতো খাই আছোঁ সেইকাৰণে ফেচখন দেখুৱাব পৰা নাই বেকে মাৰি কৰিছোঁ অঁ শুন বাই